कर्मेन्द्रियाणि संसंयम्य य अस्ते मनसा स्मरन् इन्द्रियार्थान् विमूढात्मा मिथ्याचार सह्यते यस्ते इन्द्रियाणि मनसा नियम्य भवते अर्जुन कर्मेन्द्रिय कर्मयोगं चक्र स विशेषते গীতাৰ ৩য় অধ্যায় কৰ্মযোগৰ ৬ নম্বৰ আৰু ৭ নম্বৰ শ্লোক। এই শ্লোকৰ জৰিয়তে উল্লেখ কৰা হৈছে যে যিজনে নিজৰ কৰ্মেন্দ্ৰিয়বিলাক দমন কৰি ৰাখিও মনত ইন্দ্ৰিয়ৰ উপভোগৰ বিষয়বিলাকৰ কথাকে চিন্তা কৰি থাকে তেওঁৰ নিশ্চয় চিত্তভ্ৰম ঘটিছে আৰু তেওঁ মিথ্যাচাৰী বা প্ৰতাৰক বোলা হয়। আনহাতে যদি এজন সৎ ব্যক্তিয়ে মনৰ দ্বাৰা কৰ্মেন্দ্ৰিয়সমূহ সংযত কৰিবলৈ চেষ্টা কৰে আৰু অনাসক্তভাৱে কৰ্মযোগ অৰ্থাৎ কৃষ্ণ ভাৱনাৰে নিজৰ কৰ্তব্য সম্পাদন কৰিবলৈ লয় সেইজন বিশিষ্ট লোক। গুৰু দেৱদামোদৰৰ শিষ্য ভকতসকলক এই বৈশিষ্ট্যপূৰ্ণ পৰ্যায়ৰ লোক হ'বলৈ শিক্ষা দিছিল। উদাহৰণ মহাৰাজ পৰীক্ষিতে গুৰু দেৱদামোদৰক বিজয়নগৰৰ পৰা চিৰদিনৰ বাবে বিতাড়িত কৰাত ক্ৰোধ আক্ৰোশ দুখ বেজাৰ কৰা নাছিল। ঈশ্বৰৰ নিৰ্দেশনা বুলি মানিব লাগিব এই আশাৰ কথা ভকতসকলক কৈছিল। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 98 ভাগৱত পুৰাণৰ ৫ম স্কন্ধৰ ১২ অধ্যায়ৰ শিৰোনাম ৰহুগুণৰ সংশয় নিৰসন অৰ্থাৎ খণ্ডন ভাষিত কৰাৰ প্ৰাকক্ষণত ভগৱান বাসুদেৱক সেৱা কৰিছোঁ। বাসুদেৱক নৱধা ভক্তিৰে হৃদয়ত স্থাপন কৰাৰ উপদেশদাতা গুৰু দেৱদামোদৰক সশ্ৰদ্ধে প্ৰণিপাত জনাইছোঁ। ভক্তপ্ৰাণ ৰাইজে ঈশ্বৰ তেওঁলোককো শ্ৰদ্ধা নিবেদিছোঁ। ৰহুগুণে ক'লে, হে যোগেশ্বৰ, আপোনাক প্ৰণাম কৰোঁ। আপুনি কেৱল লোকসকলৰ ৰক্ষাৰ্থে দেহ ধাৰণ কৰিও পৰম আনন্দময় নিজ স্বৰূপ প্ৰকাশ কৰাৰ নিমিত্তে দেহক তুচ্ছজ্ঞান কৰিছে। আপুনি নিজৰ অগাধ নিত্য জ্ঞান প্ৰচন্ন আবৃত্ত ৰাখি নিন্দিত ব্ৰাহ্মণৰ বেশ ধাৰণ কৰিছে। আপুনি মহান, সেই হেতু আপুনি নিশ্চয় আমাৰ অজ্ঞানতা ক্ষমা কৰিব। হে ব্ৰাহ্মণ, এই কুৎসিত দেহ বিষয়ক অহংকাৰ নামৰ সৰ্পই আমাক বিশেষ দংশন কৰে। এই অৱস্থাত আপোনাৰ এই বাক্য আমাৰ বাবে অমৃত সদৃশ মহৌষধ। প্ৰচণ্ড গ্ৰীষ্মত সন্তপ্ত তৃষ্ণাৰ্ত আতুৰ ব্যক্তি যেনেকৈ শীতল জলৰ প্ৰতি আকুল হয় তেনেকৈ আপোনাৰ বাক্য শ্ৰৱণ কৰি আমাৰ অন্তৰাত্মাও তৃপ্ত হৈছে। হে ব্ৰাহ্মণ, যি বিষয়ত আমাৰ সংশয় বৰ্তমান সেই বিষয়ে আপোনাক পিছত জিজ্ঞাসা কৰিম। হে প্ৰভু, আপুনি আধ্যাত্মযোগ অৰ্থাৎ আত্মবিষয়ক ঈশ্বৰ বিষয়ক তত্ত্বজ্ঞান বিস্তাৰ কৰি যি বাক্যবিলাক প্ৰকাশ কৰিলে সেয়া অমৃত সদৃশ হ'লেও অতি দুৰ্বোধ্য। বিশেষভাৱে আমি সেইসমূহ বাক্য বুজি পোৱা নাই। এই বাক্যসমূহ সৰলভাৱে ব্যাখ্যা কৰক যাতে আমাৰ বাবে সেই বাক্যসমূহৰ মৰ্মাৰ্থ স্পষ্টভাৱে প্ৰকাশিত হয়। ইয়াৰ বাবে আমাৰ হৃদয় অতিশয় কৌতূহলী হৈ আছে। হে যোগেশ্বৰ, ভাৰবহন প্ৰবৃত্তি ক্ৰিয়া আৰু তাৰ ফলত হোৱা পৰিশ্ৰম সাধাৰণভাৱে বাস্তৱ ব্যৱহাৰৰ ত্বৰণ সদৃশ দেখা যায়। কিন্তু আপুনি এইবিলাকৰ তত্ত্ব বিচাৰৰ বাবে অযোগ্য অৰ্থাৎ অবাস্তৱ কৈছে। এই ভাৱৰ বাবে আমাৰ মনত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। দ্বিজবৰ ভৰতে ক'লে, হে ৰাজন, পৃথিৱীৰ বিকাৰস্বৰূপ এই শৰীৰটো কোনো কাৰণত চলমান হ'লেই ভাৰবাহক বুলি কোৱা হয়। যিবিলাক পদাৰ্থ পৃথিৱীত চলন
শিল নহয় সেইবিলাক জড় বস্তু বোলা হয়। উভয়ৰ মাজত মাথো অলপ ভেদ দেখা যায়। সেই ভাৰ বহনৰ কাৰণে শৰীৰৰ পৰিশ্ৰম প্ৰত্যক্ষ হ'লেও জড়বলত পাষাণ আদি ভাৰবোধ বা পৰিশ্ৰম নাই। আকৌ বাস্তৱ বিচাৰ কৰি দেখা যায় যে এই শৰীৰৰ ভৰি দুখনৰ ওপৰত গোলফ, জংঘা, জানু, উৰুভাগ, মধ্যদেশ, বক্ষস্থল, গ্ৰীবা আৰু স্কন্ধ এইবিলাক অৱয়ৱ বৰ্তমান। এইবিলাকৰ ব্যতীত পৰিশ্ৰমৰ আশ্ৰম সদৃশ কোনো অৱয়বী পদাৰ্থ পোৱা নাযায়। গতিকে পৰিশ্ৰম কাৰ ওপৰত প্ৰযোজ্য হ'ব সেয়া সঠিকভাৱে নিৰূপণ কৰা সম্ভৱ নহয়। জড়ভাৰতৰূপী ব্ৰাহ্মণে ক'ব ধৰিলে, এইদৰে আমাৰ স্কন্ধত যি শিবিকা অৰ্থাৎ পালকি বাহাল আছে সেয়া একমাত্ৰ বহু অৱয়ৱৰ সমষ্টি। এই অৱয়ৱবিলাক বাদ দি এই ঠাইত কোনো ভিন্ন অৱয়বী পদাৰ্থৰ সত্তা অনুভূত নহয়। এই শিবিকাৰ মাজত সৌৰিৰাজ এই নামমাত্ৰ ধাৰণ কৰি যি পদ অৰ্থাৎ শৰীৰটো উপবিষ্ট হৈ আছে সেয়া পৃথিৱীৰ বিকাৰ মাত্ৰ। তুমি অকাৰণতে গৰ্ব ভৰত অন্ধ হৈ এই শৰীৰক আত্মা বুলি মনত ভাবিছা। আমি হিন্দু দেশৰ ৰজা, এই অভিমানত বদ্ধ হৈ আছা। প্ৰকৃততে এই শৰীৰৰূপী তোমাৰ মাজত কোনো অৱয়বী পদাৰ্থ উপলব্ধই হোৱা নাই। তুমি বিনে পাৰিশ্ৰমিকতা এই বাহক সকলৰ জৰিয়তে কষ্টসাধ্য কাৰ্য কৰা গৈছে। ইয়াতে তুমি যি নিষ্ঠুৰতাৰ পৰিচয় দি আছা, ইয়াৰ পিছত জনগণৰ ৰক্ষক হিচাপে তোমাৰ আত্মশ্লাঘাৰ কোনো অৱকাশ নাই। বস্তুতঃ তুমি অতি ধৃষ্ট, তোমাৰ কোনো লাজ নাই। মহৎ ব্যক্তিসকলৰ সভাত তোমাৰ কোনো স্থান নাই। হে ৰাজন, এই পৃথিৱীৰ পৰা চৰাচৰ পদাৰ্থবিলাক উৎপত্তি হৈছে। এই পৃথিৱীতেই সেইবোৰৰ লয় হয়। সেইহেতু পৃথিৱী ভিন্ন ঘট প্ৰভৃতি অন্য কোনো বিকাৰ পদাৰ্থ নথকাত ঘট প্ৰভৃতি পদাৰ্থৰ ব্যৱহাৰৰ কাৰণ। ঘট প্ৰভৃতি পদাৰ্থ কেৱল পানী অনা কাৰ্যৰ দ্বাৰা সৎ বুলি অনুমান কৰা হয়। এয়াই তুমি অনুধাৱন কৰা। বস্তুতঃ মৃত্তিকা ব্যতিৰেক ঘট আদিৰ কোনো সত্তা নাথাকে। সেইকাৰণে ব্যৱহাৰৰ ক্ষেত্ৰত ঘট আদিক সৎ বুলি ক'লেও সেয়া সৎ নহয়। এইদৰে পৃথিৱীও বিনাশকালত নিজ আকাৰস্বৰূপ সূক্ষ্ম পৰমাণুসমূহৰ মাজত লয়প্ৰাপ্ত হয় বাবে পৰমাণু ব্যতীত পৃথিৱী শব্দবাচ্য দৃশ্যমান পদাৰ্থৰ কোনো সত্তা নাই। তেতিয়াহ'লে পৰমাণুসমূহক সত্য বোলা হওক। এই কথাৰ উত্তৰত কৈছে, যিবিলাকৰ সমষ্টিৰ দ্বাৰা পৃথিৱী আদি একোটা স্থূল পদাৰ্থৰ সৃষ্টি হৈছে, সেই পৰমাণুৰ নাম সূক্ষ্ম পদাৰ্থ। যদিও এইবোৰ অদৃশ্য, তথাপি এইবোৰৰ স্বীকাৰ নকৰিলে পৃথিৱী প্ৰভৃতি স্থূলকাৰ্য পদাৰ্থ সিদ্ধ নহয় বাবে বৈষয়িক আদি বাদীসকলে মন দি এইবিলাকৰ কল্পনা কৰিছে। বস্তুতঃ প্ৰপঞ্চ অৰ্থাৎ সৃষ্টি বিষয়ক লীলা ভগৱানৰ মায়াৰ বিলাস মাত্ৰ বুলিয়ে পৰমাণুসমূহ অজ্ঞানতাৰে কল্পনা মাত্ৰ, কিন্তু ই সত্য নহয়। হে ৰাজন, আত্মাক কেতিয়াবা হ্ৰস্ব, কেতিয়াবা দীৰ্ঘ, কেতিয়াবা সূক্ষ্ম, কেতিয়াবা স্থূল কৰা হয়। সেয়া সম্যকভাৱে জ্ঞাত হ'ব পাৰে। ধৰ্ম দৰ্শনৰ ফলত যি দ্বৈত প্ৰতীয়মান অৰ্থাৎ যিটো সম্পৰ্কে বিশ্বাস জন্মিছে সেয়াও মিথ্যা। সকলো মায়াৰ প্ৰভাৱ বুলি জ্ঞান কৰিবা। এই মায়াই দ্ৰব্য, স্বভাৱ, কাল, আশয় অৰ্থাৎ মন, চিত্ত, হৃদয়, প্ৰবৃত্তি, অভিপ্ৰায়, মত, কৰ্ম ইত্যাদি বিবিধ নামৰ দ্বাৰা উপলক্ষিত হয়। তেতিয়াহ'লে সত্য বস্তু কি? এই প্ৰশ্নৰ উত্তৰত তৃষ্ণাই কৈছে,
প্ৰকৃত পৰমাৰ্থ সত্য বস্তু হ'ল জ্ঞান। জ্ঞান বিশুদ্ধ এক স্বৰূপ, বাহ্য অভ্যন্তৰ ৰহিত, পৰিপূৰ্ণ, বিষয় আকাৰত অপৰিণত আৰু নিৰ্বিকাৰ, ঐশ্বৰ্য আদি সৰগুণ বিশিষ্ট। এই জ্ঞানকে ভগৱান বোলা হয়। পণ্ডিতসকলে এই জ্ঞানকে বাসুদেৱ বুলি কয়। হে ৰঘুগণ, মহাপুৰুষসকলৰ চৰণ কমল ৰেণুৰ দ্বাৰা নিজকে অভিযুক্ত নকৰিলে কোনো লোকেই তপস্যা, বৈদিক যজ্ঞ আদি কৰ্ম, অন্ন আদি বিতৰণ, গৃহস্থোচিত পৰোপকাৰ, বেদ অভ্যাস অথবা পানী, অগ্নি আৰু সূৰ্য উপাসনাৰ দ্বাৰা সেই জ্ঞান লাভ কৰিব নোৱাৰে। হে নৰেন্দ্ৰ, সাধু ব্যক্তিসকলৰ ভিতৰত সৰ্বদা ভগৱান উত্তম শ্লোকৰ গুণানুবাদৰ আলোচনাৰ বিষয় হৈ থাকে। ইয়াত গ্ৰাম্য কথাৰ সম্পৰ্ক মাত্ৰ নাই। ভগৱানৰ গুণ কথন নিৰন্তৰ সাদৰে শ্ৰুত হ'লে সেই ভগৱান বাসুদেৱৰ প্ৰতি মুমুক্ষুগণক অৰ্থাৎ মোক্ষ বাঞ্ছা কৰাসকলক সৎবুদ্ধি প্ৰদান কৰে। হে ৰাজন, মই পূৰ্বজন্মত ৰজা আছিলোঁ। মোৰ নাম আছিল ভৰত। মহৎ দৰ্শন আৰু শ্ৰৱণৰ ফলত বন্ধন মুক্তিৰ উদ্দেশ্যে ভগৱানক আৰাধনা কৰোঁ। পিছত দৈৱবশতঃ এটা মৃগৰ প্ৰতি আসক্ত হোৱাৰ ফলত তাৰেই পৰজন্মত মোৰ মৃগজন্মত শ্ৰীকৃষ্ণক সাধনা কৰাৰ ফলত স্মৃতি অটুট আছিল। এই জন্মতো মই জনসংগৰ পৰা ভীত নিসংগ হৈ আত্মগোপন কৰি পৰ্যটন কৰিছোঁ। যিকোনো মানৱ ইহলোকত নিসংগ মহাপুৰুষসকলৰ উত্তম সংগৰ পৰা উৎপন্ন জ্ঞানৰ দ্বাৰা মোহ বন্ধন ছিন্ন কৰিব সক্ষম হ'ব পাৰে। শ্ৰীহৰিৰ পুণ্যচৰিত কথা শ্ৰৱণ কীৰ্তন কৰি যি স্মৃতি লাভ কৰা সম্ভৱ, তাৰ ফলতে সংসাৰ অতিক্ৰম কৰি শ্ৰীহৰিক লাভ কৰা সম্ভৱপৰ হয়। মহৎ সংগত ভগৱানৰ কৰ্মবিলাক দৃষ্ট আৰু শ্ৰুত হয়। তাৰ ফলতে স্মৃতি লাভ হৈ থাকে। বিদেশ বিলাপে নহে দৃষ্টি স্থিতি, নহে ঈশ্বৰ ভকতি। বিদেশ বিলাপে নহে সৃষ্টি স্থিতি, নহে ঈশ্বৰে ভকতি। বাহিৰে ভিতৰে হিংসা মনোভাৱে, নিজৰে নাশে শকতি। বিদেশ বিলাপেও বিকাশিত নহে হিয়া পদুমণি, সংশয় হৰে তপস্বী। প্ৰকৃত পৰম আৰ্থ সত্য বস্তু, হৈলে কগান বিশুদ্ধয়। বিদেশ বিলাপে নহে সৃষ্টি স্থিতি, নহে ঈশ্বৰে ভকতি। হৰ গুণযুক্ত জ্ঞানে ভগৱান, জ্ঞানী জ্ঞানে কৃষ্ণ কয়। এহি মৰ্ম কথা জানা নিষ্ঠ কৰি, নিতে মন শুদ্ধ হয়। বিদেশ বিলাপে নহে সৃষ্টি স্থিতি, নহে ঈশ্বৰে ভকতি। শ্ৰীহৰিৰ পুণ্য চৰিত শ্ৰৱণে, কীৰ্তনে স্মৃতি কদানে,
মহত সংগত ভগৱান কৰ্ম দৃষ্ট শ্ৰুত হলে স্মৃতেও বিদ্বেষ বিলোপে নহে সৃষ্টি স্থিতি নহে ঈশ্বৰে ভকতি বাহিৰে ভিতৰে হিংসা মনোভাৱে নিজৰে নাশে কতিও বিদ্বেষ বিলাপে বিদ্বেষ বিলোপে বিদ্বেষ বিলোপে নহে সৃষ্টি স্থিতি নহে ঈশ্বৰে ভকতি বাহিৰে ভিতৰে হিংসা মনোভাৱে নিজৰে নাশে কতিও গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড 98 ইমানতে সামৰি বন্ধু বান্ধৱ ভক্তসকলক সেৱা নিবেদিছোঁ সেৱা জনাইছোঁ শুদ্ধ নিকা সমাজৰ পৰিকল্পনা কৰাসকলক জয় গুৰু দেৱদামোদৰ অনন্ত কুমাৰ শৰ্মা।